ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ আৰু আপোনালোকে চাইছে আমাৰ সময় মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৌত্তলিকা দাহ কৰিছে সংগঠনটোৱে। আমি এই মুহূৰ্তত জনাই আছো মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চৰকাৰ বিৰোধী ভিন্ন শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি জনাইছো প্ৰতিবাদত উপস্থিত বৰপেটাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আৰু সভাপতি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৌত্তলিকা দাহ কৰিছে প্ৰতিবাদকাৰীয়ে আৰু এই প্ৰতিবাদ খোলাবান্ধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। আমি জনাইছো অত্যাৱশ্যকীয় যি সামগ্ৰী আছে সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰু নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৌত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে আৰু প্ৰতিবাদস্থলীত বৰপেটাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কাজী নজমুল হক। আমি জনাইছো পেট্ৰল ডিজেলৰ পিছত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ প্ৰতিবাদত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত আজি উপস্থিত আছে বৰপেটাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কাজী নজমুল হক। আৰু নিৰ্বিচাৰ চৰকাৰ অসহায় জনতা পেট্ৰল ডিজেলৰ পিছতে এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে অত্যাৱশ্যকীয় যি সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ মূল্য আৰু ক্ৰমাগতভাৱে পঞ্চম দিনৰ বাবে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য আৰু তাৰ পিছতে এতিয়া আকাশলংঘী যি মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধিয়ে জনসাধাৰণৰ মূৰত ৰাম টাঙোন ফুটাইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌত্তলিকা দাহ কৰিছে প্ৰতিবাদকাৰীয়ে। আমি এই মুহূৰ্তত জনাইছো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু প্ৰতিবাদ খোলাবান্ধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু প্ৰতিবাদত উপস্থিত বৰপেটাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কাজী নজমুল হক আৰু ক্ৰমাগতভাৱে পঞ্চম দিনৰ বাবে বৃদ্ধি পোৱা পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ পিছত এতিয়া আকাশলংঘী মূল্য বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে। আমি প্ৰতিবাদী দৃশ্য দেখাই আছো প্ৰতিবাদকাৰী দৃশ্য দেখাই আছো সেই স্ক্ৰীণত ৰাইজে প্ৰত্যক্ষ কৰিছে সেই দৃশ্য। প্ৰতিবাদস্থলীত থাকি কেইবাটাও মন্তব্য কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক কাজী নজমুল হকে। আৰু আমি জনাইছো বিজেপি চৰকাৰ হাই হাই হিমন্ত বিশ্ব শৰ্মাক গো বেক মূল্য বৃদ্ধি ৰোধ কৰিব লাগিব আজি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু বিজেপি চৰকাৰক তোলা ধুনা কৃষক নেতাগৰাকীৰ। আমি জনাইছো বৰপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ আৰু অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই প্ৰতিবাদ খোলাবান্ধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু প্ৰতিবাদত চৰকাৰ বিৰোধী ভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলা দেখিবলৈ পোৱা গৈছে। আৰু স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে সেই প্ৰতিবাদস্থলীৰ দৃশ্য। আমি দেখাই আছো আমাৰ সময়ৰ দৰ্শকসকলক সেই দৃশ্য উত্তাল কৰি তোলা হৈছে প্ৰতিবাদস্থলী আৰু চৰকাৰ বিৰোধী ভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলা হৈছে প্ৰতিবাদস্থলী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰী। আমি জনাইছো বিজেপি চৰকাৰ হাই হাই হিমন্ত বিশ্ব শৰ্মা গো বেক মূল্য বৃদ্ধি ৰোধ কৰিবই লাগিব ইত্যাদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলা দেখিবলৈ পোৱা গৈছে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে এইবাৰ খোলাবান্ধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে। এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে খোলাবান্ধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আমি জনাইছো চৰকাৰক তীব্ৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰকাৰলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু চৰকাৰ বিৰোধী ভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিছে প্ৰতিবাদস্থলী। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৌত্তলিকা দাহ কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাইছো প্ৰতিবাদস্থলীত কেইবাটাও মন্তব্য কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদকে। বিজেপি চৰকাৰ হাই হাই নৰেন্দ্ৰ মোদী হাই হাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাই হাই আৰু আজি মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ আৰু প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। আমি জনাই আছো বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই প্ৰতিবাদ আমি জনাইছো বৰপেটাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কাজী নজমুল হক উপস্থিত আছে প্ৰতিবাদস্থলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰীৰ পৌত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদকাৰীয়ে পৌত্তলিকা দাহ কৰা দেখিবলৈ পোৱা গৈছে।
আৰু প্ৰতিবাদ খোলাবান্ধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু প্ৰতিবাদত উপস্থিত থাকে বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কাজী নজমুল হক। চৰকাৰ বিৰোধী ভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলা হৈছে প্ৰতিবাদস্থলী। আমি জনাইছোঁ এই মুহূৰ্তত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খোলাবান্ধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে এই প্ৰতিবাদস্থলীৰ দৃশ্য দেখাইছোঁ। উত্তাল কৰি তোলা হৈছে প্ৰতিবাদস্থলী। পুতলিকা দাহ কৰিছে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰ হাই হাই নৰেন্দ্ৰ মোদী গৌবেগ হিমন্ত বিশ্ব গৌবেগ আদি ধ্বনিৰে উত্তাল কৰি তোলা হৈছে প্ৰতিবাদস্থলী। আৰু তীব্ৰ গৰিহণা দিছে চৰকাৰলৈ নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰিছে প্ৰতিবাদকাৰী। আমি এই মুহূৰ্তত জনাইছোঁ চৰকাৰ বিৰোধী ভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলা হৈছে প্ৰতিবাদস্থলী। আৰু মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি দেখা পোৱা গৈছে। আৰু পেট্ৰল ডিজেলৰ পিছতে এইবাৰ বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। আৰু নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰিলে প্ৰতিবাদকাৰী অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদ। আমাৰ এই মুহূৰ্তত বৰপেটা জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কাজী নজমুল হকৰ মন্তব্য আছে। আমি মন্তব্য আগবঢ়াব বিচাৰিছোঁ। বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা বিশেষকৈ অত্যাৱশ্যকীয় যি সামগ্ৰী জাতীয় সামগ্ৰী হওক অত্যাৱশ্যকীয় সামগ্ৰীৰ যি আকাশলংঘী মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিয়ে ইতিমধ্যে জনতাক মাদমাৰ ঘটাইছে। জনতাৰ ইতিমধ্যে দীৰ্ঘকালীন লকডাউনৰ ফলত জনৰ হাতত এনেই পইচা নাই। তাৰ পিছত আপোনাৰ এনেকুৱা যে সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণতে গৰীব মানুহক বিশেষকৈ ভাৰতবাসী জনগণক অসমৰ জনগণক একেবাৰে জৰুলা কৰি পেলাইছে। গতিকে আমি স্পষ্টভাৱে আমি দাবী জনাইছোঁ যে এই মূল্যবৃদ্ধি অনতিবিলম্বে ৰোধ কৰিব লাগে, হ্ৰাস কৰিব লাগে। আৰু বিশেষকৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। কাৰণ আপোনালোকে নিশ্চিতভাৱে জানে যে ইতিমধ্যে আপোনাৰ মিঠাতেলৰ দাম আজি 240 টকা, কিন্তু কৃষকে উৎপাদন কৰা যি সৰিয়হ, সেই সৰিয়হৰ দাম কিন্তু আজি কৃষকে পোৱা নাই। কিন্তু মিঠাতেল 240 টকা দি কিনিব লগা হৈছে। আমাৰ অসমৰ মানুহে ভাৰতবৰ্ষৰ মানুহে আজি 105 টকা দি আমি পেট্ৰল কিনিব লগা হৈছে। আজি 100 ঘৰত আজি ডিজেলৰ দাম 100 ঘৰত। গতিকে এই চৰকাৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ। ইফালে নিলজ্জ বিজেপি চৰকাৰে আচলতে এই ইছ্যুটোক জনগণৰ পৰা ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন মন্তব্য কৰি আছে। এইফালে আপোনাৰ অসমৰ যি বিজেপি চৰকাৰৰ যি ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা, তেখেতে কৈ আছে যে আচলতে 200 ঘৰত হ'ব পেট্ৰলৰ মূল্য 200 ঘৰত হ'ব। গাড়ীত আপোনাৰ বাইকত 3জনকৈ উঠিলে দাম কমিব। এই এনেকুৱা যি মন্তব্য, এই মন্তব্যই আচলতে বিজেপি চৰকাৰে আচলতে জনগণৰ যি প্ৰকৃত সমস্যা, এই সমস্যাৰ পৰা জনগণৰ ইছ্যুটোক ডাইভাৰ্ট কৰি তেওঁলোকে বেলেগ ফালে লৈ যাব বিচাৰিছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি খোলাবান্ধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে আপোনালোকে হয় মূল্যবৃদ্ধি ৰোধ কৰক, জনগণৰ পক্ষত থিয় দিয়ক। আপোনালোকে পুঁজিপতিৰ দালালি কৰাৰ কাৰণে নৰেন্দ্ৰ মোদীক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পতা হোৱা নাই। পুঁজিপতিৰ দালালি কৰাৰ কাৰণে আচলতে হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনগণে মুখ্যমন্ত্ৰী পতা নাই। গতিকে আমি স্পষ্টভাৱে দাবী কৰিছোঁ যে হয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, পেট্ৰলৰ দাম হ্ৰাস কৰক, ডিজেলৰ দাম হ্ৰাস কৰক, মিঠাতেলৰ দাম হ্ৰাস কৰক, অন্যথাই আপোনালোকে পদত্যাগ কৰক, নহ'লে কিন্তু অসমৰ জনগণে আপোনাক কিন্তু ঘূৰাই নেৰে। গতিকে আমি স্পষ্টভাৱে কৈ দিছোঁ যে প্ৰতিবাদ সাব্যস্ত কৰি খোলাবান্ধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে। চৰকাৰ বিৰোধী ভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলা হৈছে প্ৰতিবাদস্থলী। আমি জনাইছোঁ প্ৰতিবাদত উপস্থিত বৰপেটা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক। আৰু পেট্ৰল ডিজেলৰ পিছত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। আৰু প্ৰতিবাদস্থলীত কেইবাটাও মন্তব্য কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আমি জনাইছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদকাৰীয়ে। আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। এই প্ৰতিবাদ খোলাবান্ধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। আৰু চৰকাৰ বিৰোধী ভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। চৰকাৰ বিৰোধী ভিন্ন শ্লোগানেৰে
উত্তাল হয় প্ৰতিবাদস্থলী আমি জনাই আছো ক্ৰমাগতভাৱে পঞ্চম দিনৰ বাবে বৃদ্ধি পোৱা পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ পিছত এতিয়া আকাশলংঘী মূল্য বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰী আৰু মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু এইবাৰ প্ৰতিবাদত নামিল খোলাবাধা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে